Hi guys, good morning. Welcome to my another new vlog. আপোনালোক সকলোকে মোৰ আন এটি নতুন ব্লগলৈ স্বাগতম জনাইছো and guys এতিয়া ৰাতিপুৱা হৈছে and ৰাতিপুৱাই আজি ব্লগটো ষ্টাৰ্ট কৰিছো and guys ignore my hair চুলি ধুই আহিছো কাৰণে এনেকা চুলি অলপ চপৰা টাইপ হৈ আছে চুলি অলপ পিছত চুচিম and guys আজি আমাৰ ভাত খোৱা এটা নিমন্ত্ৰণ আছে সো দুপৰীয়া ভাতটো বাহিৰত খোৱাব সো যাব লাগিব তাতে গৈ অলপ এনে ভিডিঅ' কৰিম সো মোৰ ফাৰ্ষ্ট মানে ইউটিউবটো ষ্টাৰ্ট কৰিছোঁ সো ফটককৈ মানে ব্লগিং কৰি দিব কাৰণে মানে অলপ আনকমফৰ্টেবল ফিল হয় যদি ব্লগিং কৰোঁ মানুহে কিবা ভাবে বহুত ধৰণৰ চিন্তা আহি যায় মনত সেইকাৰণে মানে ব্লগিং অলপ কম কৰিম আৰু এতিয়া যিমান পাৰোঁ মই ঘৰতে ব্লগিং কৰিম ঘৰৰ ৰেচিপিবোৰ আপোনালোকক দেখাম ঘৰৰ ৰেচিপিবোৰে মই ব্লগত দিম আৰু এনে ঘৰুৱা ব্লগে দিম এইকেইদিন এণ্ড মোৰতো কলেজো ষ্টাৰ্ট হ'ব চ' এইকেইদিন মই কণ্টিনিউছ ব্লগ দিম চ' গাইজ মই ওলাই মেলি ৰেডি হ'লোঁ এনেই নিউড মেকআপ কৰিছোঁ একো এনেকৈ কৰা নাই এণ্ড আমি যাওঁ এতিয়া চ' ওচৰতে আছে ভাত খোৱা এটা নিমন্ত্ৰণ চ' যাওঁ আৰু একচুৱেলি আমাৰ ওচৰৰ মানুহৰ ঘৰ লোৱা ভাত খোৱাৰ নিমন্ত্ৰণ আছিল চ' আমি দুপৰীয়া ভাতটো তাতে খালোঁ আৰু ৰেষ্ট লৈ আকৌ ফুৰিব ওলাই আহিলোঁ হাই গাইজ এতিয়া আমি আহিছোঁ কেফে কৰ্মা চ' কিবা খাব আহিছোঁ চ' মাৰ লগত আহিছোঁ মা কেনেকুৱা লাগিছে তোমাৰ চ' গান লাগি আছে গাইজ কপিৰাইট লাগি যাব পাৰে ইমান ভিডিঅ' নকৰোঁ চ' খানা অৰ্ডাৰ দিলোঁ খানাটো আহিলে দেন ভিডিঅ' কৰিলোঁ আৰু ইয়াৰ এম্বিয়েন্সটো ইমান ধুনীয়া ন আমি আগতে আহিছিলোঁ বিহুত আগতে আমি তাতে বহিছিলোঁ আজি ইয়াতে বহিছোঁ চ' আজি আহিছোঁ ভাল লাগিছে ৰ'ব মই এম্বিয়েন্সটো দেখাই আছোঁ বহুত ধুনীয়া একেবাৰে বাট আন্ধাৰ হয় লাইটিং আছে ভাল লাগে আমি ভেজ ফ্ৰাইড ৰাইচ আৰু ক্ৰিস্পি শ্ৰেডেড চিকেন অৰ্ডাৰ কৰিছিলোঁ চ' মই খাই কেনে ৰিভিউটো দিছোঁ ভেজ ফ্ৰাইড ৰাইচ আৰু ক্ৰিস্পি শ্ৰেডেড চিকেনটো বহুত টেষ্টি হৈছিল আৰু ঘৰৰ কাৰণে ক্ৰিস্পি চিলি বেবিকৰ্ণ পেক কৰি লৈছোঁ तू मेरी होके रहेगी मैं तेरा होके रहूंगा दिल जहां हम वहां ढूंढ लेंगे आशियां আমি আছোঁ এতিয়া আমবাৰী লেম ৰোডৰ ওচৰত বাছৰ কাৰণে ৰখি আছোঁ আৰু গাইজ আজি আমি ৰাম ঠগন খালোঁ ঠগনটো কি কৈছোঁ মানে আজি প্লেনেটৰিয়াম গৈছিলোঁ কিন্তু প্লেনেটৰিয়াম আমি আহিব লাগিছিল আগবেলা আমি আহিলোঁ তোমাৰ 4:30 আহিলোঁ ঘৰৰ পৰা 5টামানত আহি পালোঁ প্লেনেটৰিয়ামটো বন্ধ মানে সোমাব নোৱাৰিলোঁ আৰু আপোনালোকে যদি আহে ৰাতিপুৱা আহিব ইভিনিং আহি লাভ নাই 3টাৰ পৰা এছামিছ শ্ব'টো আহে আৰু ইংলিছ শ্ব'টো ৰাতিপুৱা 11ৰ পৰা মই কিন্তু আহোঁতে মোৰ ল'ৰাই কৈছিলে যে মা ঠিকে কৈছে চ' গাইজ আমাৰ মানে প্লেনেটৰিয়াম যোৱা নহ'ল সেইকাৰণে আমি ক'ৰবাত ৰেষ্টুৰেণ্টত সোমাই খাই দিলোঁ কেফে কৰ্মাত খালোঁ চ' খানাটো টেষ্টি আছিলে আৰু এতিয়া আমি বাছৰ কাৰণে ৰখি আছোঁ আৰু ঘৰ যাওঁ চ' ঘৰত যাওঁ
বাছে নাহে চ' গাইজ আমি ঘৰ আহি পালোঁ আৰু এতিয়া আমি এটা ট্ৰেণ্ড কৰিম চ' এই হালধি ট্ৰেণ্ডটো যে সেইটো ট্ৰেণ্ডটো কৰিম এতিয়া চ' হালধি লৈছোঁ পানী লৈছোঁ আৰু ফ্লেছ লাইট এই ফ্লেছ লাইটটো তলত দি দিওঁ ৰ'বা এনেকৈ থৈ দিছোঁ হালধিটো ইয়াত দি দিম চ' ৰেডি য়েছ অ'কে মামী আৰু মই কৰিম হ'ব ঠিক আছে লাইটটো অফ কৰি দিওঁ আৰু এইটো ট্ৰেণ্ডটো আপোনালোকে ঘৰত কৰিছেনে নাই আৰু কৰিছে তেনেহ'লে মোক এটা কমেণ্ট কৰি দিব মইতো কৰিলোঁ আজি চ' আৰু যোনে কৰা নাই আপোনালোকে কৰিব বহুত ভাল লাগে দেই হালধি কেফে কাৰ্ণৰ পৰা ক্ৰিস্পি চিলি বেবিকৰ্ণ লৈ আহিছিলোঁ ঘৰলৈ আৰু মই এতিয়া ক্ৰিস্পি চিলি বেবিকৰ্ণ খাব লৈছোঁ চ' ইমান টেষ্টি ন আৰু খাই কেনে ৰিভিউটো দি আছোঁ আৰু আমি খালোঁ কিবা চিকেন শ্ৰেডেড আৰু ফ্ৰাইড ৰাইচ খালোঁ বহুত টেষ্টি আছিল আৰু ক্ৰিস্পি চিলি বেবিকৰ্ণটো বহুত টেষ্টি হয় এইটো ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ আজি বঢ়িয়া টেষ্টি হয় বিৰাট yummy চিকেনতকৈ এইটো বেছি টেষ্ট লাগিছে চিকেনটো ভাল হৈছিল এইটো বেছি টেষ্ট লাগিছিল আমি 2 years ago গৈছিলোঁ বিহুত গৈছিলোঁ বহাগ বিহুত তেতিয়াই চিকেন শ্ৰেডেডটো খাইছিলোঁ আৰু বহুত ভাল লাগিছিল খাই তেতিয়াহে 2023 সেইকাৰণে আজিও ট্ৰাই কৰিছিলোঁ মই মাক কৈছিলোঁ কি বাউলাৰ্ছ যাম গুৱাহাটী ক্লাবৰ বাৰৱাৰীত আছে কিন্তু মায়ে গৈ খোজকাঢ়িব নোৱাৰে আৰু গুৱাহাটী ক্লাবৰ বাছ ষ্টেণ্ডৰ পৰা খোজকাঢ়িব লাগে বহুত দূৰ আছে আৰু মানে আমি বাছ দি গৈছিলোঁ ন চ' কমিউনিকেশ্যনো বেয়া ন সেইকাৰণে আৰু যাবও দিগদাৰ হয় আৰু আমি লেম্ব ৰোডত আমবাৰী লেম্ব ৰোডৰ বহুত কেফেজ আছিল সেইকাৰণে আমি খোজকাঢ়ি আহি গ'লোঁ ওচৰো হয় আৰু লেম্ব ৰোডৰ কেফেজ ৰেষ্টুৰেণ্টছ বহুত ভালো হয় আগতে আমি কেফে কাৰ্মত খাইছিলোঁ 2 yearsৰ আগত 2023 খাইছিলোঁ বহাগ বিহুৰ টাইমত তেতিয়া আমি চিকেন শ্ৰেডেডটো ট্ৰাই কৰিছিলোঁ আৰু ইমান টেষ্টি পাইছিলোঁ খাই চ' সেইকাৰণে আজি আকৌ ট্ৰাই কৰিছিলোঁ আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ কিবা ষ্টাৰ্টাৰ খাম চিকেনৰ কিবা ষ্টাৰ্টাৰ খাম কাৰণ ক'ৰবাত ৰেষ্টুৰেণ্ট বা কেফেছত গ'লে সদায় আমি বাটাৰ নান চিকেন বাটাৰ মছলা চিলি চিকেন সেইবোৰতো খায়ে থাকোঁ কেতিয়াবাতো অলপ বেলেগ ট্ৰাই কৰিব মন যায় সেইকাৰণে আজি ওলাই গৈছিলোঁ যিহেতু ৰেষ্টুৰেণ্টত খাই আহিব মানে যদি ক'ৰবাত ওলাই যাওঁ তেতিয়া মানে ক'ৰবাত ৰেষ্টুৰেণ্টত মই খাব লাগিবই আৰু মই আকৌ খাই ভাল পাওঁ সেনেকৈ ৰেষ্টুৰেণ্টত যায় বাট সদায় আকৌ খাব নোৱাৰি ন যদি ষ্টাৰ্টাৰ খাই বেছি ভাল লাগে খাই দিওঁ খায়ো থাকোঁ কথা পাতি থাকোঁ আৰু আজিৰ দিনটো ভালেই গ'ল কিন্তু আমাৰ প্লেনটো পূৰা ছাকচেছ নহ'ল মানে আমি গুৱাহাটীৰ প্লেনেটৰিয়ামত গৈছিলোঁ কিন্তু প্লেনেটৰিয়ামটো বন্ধ হৈ গ'ল সোনকালে বন্ধ হয় ইভিনিং 4টামানলৈ থাকে বোলে আৰু আমাৰ প্লেনেটৰিয়াম যাই পাওঁতে সন্ধিয়া 5:30 হৈছিল প্লেনেটৰিয়াম ৰাতিপুৱা 11টাৰ পৰা সন্ধিয়া 4টালৈ খোলা থাকে চ' আমাৰ গৈ পাওঁতে বহুত দেৰি হৈ গৈছিল আৰু এইফালে বন্ধ হৈ গ'ল আৰু ইমান ৰাতিপুৱা যোৱাটো সম্ভৱ নহয় ন এই ঘৰ ৰ'দত আৰু ঘৰৰ কামো থাকে ন চ' কেনেকৈ যাওঁ সেইকাৰণে মানে আৰু বহুত দিন যোৱাও নাছিলোঁ ক'তো ফুৰিব আজিয়ে গৈছোঁ আৰু সেনেকৈ মনত পৰোঁতে গৈ আহিলোঁ আৰু যাম বুলি কৈ যোৱাও নহয় ন সেইকাৰণে আজিয়ে গৈ আহিলোঁ আৰু খায়ো থাকোঁ চিকেনো খাই থাকোঁ মই আৰু নাখাওঁ আৰু খাব মন নাই যদি এইখিনি থাকে তেতিয়া মই ভাতৰ লগত ধুনীয়াকৈ খাম অলপমান আছে